নমস্কাৰ সঠিক দিশা চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভালে কুশলে আছে গ্ৰহৰত্নই আমাৰ জ্যোতিষীয় যিবিলাক ৰেমেডি আছে সেই ৰেমেডিৰ ভিতৰত অন্যতম আৰু গ্ৰহৰত্ন আমি ব্যৱহাৰ কৰাৰ আগতে গ্ৰহৰত্নক এক্টিভ কৰিব লাগে বা গ্ৰহৰত্নক আমি কি দ্ৰব্য ব্যৱহাৰ কৰি এক্টিভ কৰিব পাৰো সেই বিষয়ে মই আজিৰ ভিডিঅ'ত বিস্তাৰিত আলোচনা কৰিম আহক আমি ভিডিঅ'টি আৰম্ভ কৰো আৰম্ভণিৰ পৰাই গ্ৰহৰত্ন ব্যৱহাৰ হৈ আছে আৰু জ্যোতিষশাস্ত্ৰত জ্যোতিষীয় যিকোনো গ্ৰহৰ প্ৰতিকাৰ হিচাপে জ্যোতিষসকলে বছৰ বছৰ ধৰি কৰিয়ে আছে আৰু গ্ৰহৰত্নই বিভিন্ন গ্ৰহৰ যিবিলাক প্ৰতিকাৰ সেই প্ৰতিকাৰৰ কাম কিন্তু কৰিয়ে আছে এতিয়া প্ৰশ্নটো হ'ল গ্ৰহৰত্ন আমাৰ ট্ৰেডিশনাল এষ্ট্ৰলজাৰসকলে জ্যোতিষীসকলে তেওঁলোকে গ্ৰহৰত্ন পিন্ধাৰ আগত কি কৰে এইটো এক্টিভ কৰাৰ কাৰণে কিছুমান দ্ৰব্যৰ প্ৰয়োগ কৰি থাকে আৰু কিছু ক্ষেত্ৰত আমি দেখা পাওঁ যে শোধন কৰাৰ ক্ষেত্ৰত বহুতো নিয়ম মানি চলিব লাগে কিন্তু কি দ্ৰব্য ব্যৱহাৰ কৰি আমি কোনটো গ্ৰহৰত্ন এক্টিভ কৰিম সেই বিষয়ে বহুতো জ্যোতিষীয় কিন্তু মই ক'ব লাগিব নাজানে বুলি ক'ব লাগিব আৰু আপোনালোকে সেই ক্ষেত্ৰত সাৱধান হ'ব অকল কেঁচা গাখীৰ দি তুলসীৰ পাত দি গ্ৰহৰত্ন শোধন কৰিলে কিন্তু নহ'ব প্ৰত্যেকটো গ্ৰহৰত্নৰ কিন্তু বাবে কিন্তু বেলেগ বেলেগ দ্ৰব্য আছে নিৰ্দিষ্ট দ্ৰব্য আছে সেই নিৰ্দিষ্ট দ্ৰব্যবিলাক কি আহক আমি আৰম্ভ কৰোঁ প্ৰথমে আহিছো ৰবি গ্ৰহৰ প্ৰতিকাৰ হিচাপে যেটো প্ৰিচিয়াছ জেমষ্টোন দিয়া হয় সেইটো হৈছে ৰবি গ্ৰহৰত্ন আমি যেতিয়া শোধন কৰিম সেই শোধন কৰাৰ কাৰণে আমাক কমসে কম 3 ঘণ্টা নেমু টেঙাৰ যেটো ৰস আছে সেই ৰসত কিন্তু 3 ঘণ্টা কমসে কম মানে তিয়াই ৰাখিব লাগিব তাৰ পিছতে কিন্তু সেই ৰবিয়ে নিজৰ বেষ্ট যেটো আছে সৰ্বাধিক যেটো কাম আছে সেই কামখিনি কিন্তু ৰবিয়ে কৰিব তেতিয়া ইয়াৰ পিছত আহিছো মুকুতা আমি কোনটো দ্ৰব্যৰ দ্বাৰা মুকুতাক এক্টিভ কৰিব পাৰোঁ সাগৰীয় মুকুতাক আমি চন্দ্ৰ গ্ৰহৰ প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰোঁ আৰু এই মুকুতা জয়ন্তিকা গছৰ পাতৰ যেটো ৰস আছে সেই ৰসত কমসে কম 3 ঘণ্টা তিয়াই ৰাখিব লাগিব জয়ন্তিকা গছৰ পাত মই আপোনালোকক জয়ন্তিকা গছৰ বৈজ্ঞানিক নাম ইয়াত গাই দিছো আপোনালোকক নোট কৰি লওক জয়ন্তিকা গছৰ বৈজ্ঞানিক নাম হ'ল সেছবানিয়া সেছবান ই ফেবাচিক গোত্ৰৰ ফুল হয় সেছবানিয়া সেছবান আৰু ইয়াক জুবিলি ট্ৰি বুলি কোৱা হয় এই মুকুতা জয়ন্তিকা গছৰ পাতৰ ৰসত কমসে কম 3 ঘণ্টা তিয়াই ৰাখিলে ই বেছিকৈ কাৰ্যক্ষম হয় ইয়াৰ পিছত আহিব ৰক্তপ্ৰবাল ৰেড কোৰাল আমি কোনটো দ্ৰব্যৰ দ্বাৰা এক্টিভ কৰিব পাৰোঁ ৰেড কোৰালক আমি কল গছৰ যেটো খাৰ আছে সোডিয়াম অক্সাইড যেটো আছে NaOH এই খাৰৰ দ্বাৰা কিন্তু আমি ৰক্তপ্ৰবালক এক্টিভ কৰিব পাৰোঁ ইয়াৰ পিছত আহিব পান্না অকল গৰুৰ গাখীৰৰ দ্বাৰা পান্নাক আমি এক্টিভ কৰিব পাৰোঁ ইয়াৰ পিছত আহিব ইয়েলো স্যাফায়াৰ পোখৰাজ এই পোখৰাজক আমি হিকটিয়া বা হেকটিয়া মাহ যেটো আছে হেকটিয়া যেটো মাহ আছে সেই মাহটো আমি কি কৰিম উতলাই লম সেই মাহটো পানীৰে উতলাই লোৱাৰ পিছত সেই পানীত কাজি নেমুৰ ৰস আমি সেই পানীত দিয়াৰ পিছত সেইটো যেটো দ্ৰব্য মিশ্ৰণ দ্ৰব্য হ'ল সেই মিশ্ৰণ দ্ৰব্যৰ দ্বাৰা কিন্তু আমি আমাৰ পোখৰাজক
এক্টিভ কৰিব পাৰোঁ। ইয়াৰ পিছত আহিব হীৰা বা ডায়মণ্ড। ডায়মণ্ডক হাতী চাৰলি বা হাতী খুটৰা কাঁইটীয়া চাৰলি জাতিৰ যিটো বন আছে সেই হাতী খুটৰা বুলি কওঁ। সেই হাতী খুটৰাৰ যিটো ৰস আছে, পাতৰ ৰস আছে, সেই পাতৰ ৰসত আমি যদি ডায়মণ্ডক তিয়াই ৰাখোঁ তেনেহ'লে কিন্তু ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। আৰু এই হাতী খুটৰাৰ মই বৈজ্ঞানিক নামটো কৈছোঁ পিকলি আমাৰান্থ। পিকলি এমাৰান্থ বুলি কয়। ইয়াক এমাৰান্থাছ স্পাইনছাছ বুলিও বৈজ্ঞানিক নাম মাতা হয়। ইয়াৰ পিছত আহিছোঁ নীলা, ব্লু চাফায়াৰ। ব্লু চাফায়াৰ বা নীলা আমি এক্টিভ কৰিবলৈ নীলকণ্ঠ বা নীলা অপৰাজিতা যিটো ফুল হয়, নীলা অপৰাজিতা ফুলৰ যিটো ৰস আছে সেই ৰসত আমি কমচে কম 3 ঘণ্টা তিয়াই ৰাখিলে নীলা এক্টিভ হয়। ইয়াৰ পিছত আহিল গুমেদ। গুমেদ আমি ব্যৱহাৰ কৰোঁ ৰাহু গ্ৰহৰ প্ৰতিকাৰ হিচাপে। আৰু গুমেদক আপোনালোকে এক্টিভ কৰিব লাগিলে গৌমূত্ৰত কমচে কম 3 ঘণ্টা তিয়াই ৰাখিব লাগিব। ইয়াৰ পিছত আহিব কেটছাই বা বৈদুৰ্যমণি। কেটছাই গ্ৰহৰত্ন দিয়া হয় কেতু গ্ৰহৰ প্ৰতিকাৰ হিচাপে। আৰু এই কেটছাইক এক্টিভ কৰিব লাগে ত্ৰিফলাৰ ৰস। ত্ৰিফলাৰ ৰসত কমচে কম 3 ঘণ্টামান তিয়াই ৰাখিলে ই এক্টিভ হৈ যায়। এয়া আছিল আমাৰ মূল যিটো স্পেচিয়াছ জেমষ্টনছ বা মূল গ্ৰহৰত্নবিলাকৰ এক্টিভ কৰাৰ দ্ৰব্য, কি দ্ৰব্য ব্যৱহাৰ কৰি আমি এক্টিভ কৰিব পাৰোঁ, কেনেকৈ কৰিব পাৰোঁ সেইবিলাক মই পিছত কেতিয়াবা ভিডিঅ'ত মই বনাই আকৌ ক'ম। আশা কৰিছোঁ আজিৰ ভিডিঅ'ই আপোনালোকক বিশেষভাৱে উপকৃত কৰিব। লগতে আপোনালোকে নিজৰ গৃহত সুস্থ থাকক আৰু দীৰ্ঘায়ু আপোনালোকে পাওক এই কামনা কৰি আজি বিদায় লৈছোঁ। ধন্যবাদ।